শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয়। কেতিয়াও ঊৰ্ধ্বমুখী বজাৰৰ সৰ্বোচ্চ মূল্যৰ ওচৰে পাজৰে ষ্টক ক্ৰয় কৰিলে বেংকৰ আশা কৰিব নালাগে। শ্বেয়াৰ ক্ৰয় কৰাৰ আগতে ক্ৰয় কৰিব খোজা প্ৰতিষ্ঠানৰ কিছু আভাস ল'ব লাগে। যিবিলাক প্ৰতিষ্ঠানৰ পৰিচালন মণ্ডলী উচ্চ বুদ্ধিদীপ্ত জ্ঞানসম্পন্ন সেইবিলাক প্ৰতিষ্ঠানৰ শ্বেয়াৰহে ক্ৰয় কৰিব লাগে। যেতিয়া সকলোৱে বিক্ৰী কৰে তেতিয়া কিনিব, আৰু যেতিয়া সকলোৱে কিনিব তেতিয়া আপুনি বিক্ৰী কৰিব লাগে। যিবিলাক প্ৰতিষ্ঠান লোকচানত থাকে সেইবিলাক প্ৰতিষ্ঠানৰ শ্বেয়াৰ ক্ৰয়ৰ পৰা সদায় দূৰত থাকিব লাগে। নিজৰ কষ্ট উপাৰ্জিত ধনৰ 30%তকৈ বেছি ধন কেতিয়াও বিনিয়োগ কৰিব নালাগে। সেই 30%ৰ 20% নিশ্চিত লভ্যাংশৰ বজাৰত আৰু 10%হে বজাৰৰ হ্ৰাস বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি লভ্যাংশ অৰ্জনৰ বজাৰত বিনিয়োগ কৰিব লাগে। কেতিয়াও একেটা প্ৰতিষ্ঠানৰ শ্বেয়াৰত বেছি ধন বিনিয়োগ কৰিব নালাগে। বিখ্যাত বিনিয়োগকাৰী ৰবাৰ্ট কিয়চাকিয়ে কৈছিল, আপুনি কিমান ধন বিনিয়োগেৰে পাইছে সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে আপুনি কিমান ধন বিনিয়োগ কৰিব পাৰিছে আৰু সেই ধনে আপোনাৰ বাবে লভ্যাংশ কেনেদৰে বনাইছে তাৰ প্ৰতি লক্ষ্য ৰখা।